Hello everyone, welcome back to Gain Gyan for Exam YouTube channel. আজিৰ ভিডিঅ'টোত মই মোৰ এডিআৰই ইণ্টাৰভিউ এক্সপিৰিয়েন্সৰ বিষয়ে কম। মোক কেনেকুৱা কোৱেশ্চনছ কৰিছিল, কি ডকুমেণ্টছ লাগিব, সকলোখিনি কথা এন্ট্ৰি পৰা এক্সিটলৈকে সকলোখিনি কথা ডিটেইলছত কম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে একেলগে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে দেন লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম কথা হৈছে যে মোৰ এৰাইভেল হৈছিল 9 বজাত, অৰ্থাৎ আপোনালোকে নিশ্চয়কৈ গম পায় যে এডিআৰই ইণ্টাৰভিউৰ কাৰণে খানাপাৰা যেটো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আছে তাতে হয় অনুষ্ঠিত হৈছে আৰু তাত আপোনালোকে ৰিপৰ্টিং টাইম হৈছে 9 বজাত। 9 বজাৰ লগে লগে তেওঁলোকে গেট খুলিব, আপোনালোকে এন্ট্ৰি কৰিব লাগিব। এন্ট্ৰি কৰাৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ড আৰু নিজৰ এডমিট কাৰ্ডখনৰ প্ৰয়োজন হ'ব। তাত আপোনালোকে সিকিউৰিটিক দেখুৱাব লাগিব, তেতিয়া তেওঁলোকে চেক কৰিব। চেক কৰাৰ পিছত আপোনালোকৰ মানে কিবা বস্তু নিছেনে নাই এনে ধৰণৰ চেকিং হ'ব আৰু তাৰ পিছত আপোনালোকে সোমোৱাৰ পিছত তাত কি থাকিব, দুখন স্ক্ৰীন থাকিব। স্ক্ৰীনত ৰোল নম্বৰ অনুযায়ী বোৰ্ড নম্বৰ এলট কৰিব, অৰ্থাৎ আপোনালোকৰ বোৰ্ড নম্বৰ 1 পৰা বোৰ্ড নম্বৰ 6 লৈকে য'ত কি হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, লগতে ইণ্টাৰভিউবিলাক বেলেগ বেলেগকৈ হ'ব কাৰণ ষ্টুডেণ্ট বহুত বেছি আছে। যেতিয়া আপোনালোকে সোমোৱাৰ পিছত বোৰ্ড নম্বৰটো চেক কৰিব। চেক কৰাৰ পিছত আপোনালোকে যদি প্ৰয়োজন হয় এডমিটত লিখি ৰাখিব, নহ'লে মনত ৰাখিব। অ'কে, তাৰপিছত আপোনালোকক এন্ট্ৰি কৰিব দিব, লাইনত ৰখিব লাগিব কাৰণ ষ্টুডেণ্ট বহুত কেইজন আছে। আকৌ আপোনালোকৰ চেকিং হ'ব। চেকিং হোৱাৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড আৰু এখন পাছপোৰ্ট সাইজৰ ফটো প্ৰয়োজন হ'ব। এইখিনি বস্তু দিয়াৰ পিছত আপোনালোকক হলত, অৰ্থাৎ নিজৰ বোৰ্ড নম্বৰত বা যিখন বৰ্ডত আপোনালোকে পঢ়িছে তাত আপোনালোকক সোমাব পাৰিব আৰু সেই বোৰ্ড নম্বৰত ডকুমেণ্টখিনি ভেৰিফিকেশ্যন হ'ব। অ'কে, আপোনালোকে এইখিনি কথা নিশ্চয়কৈ বুজি পাইছে। এতিয়া মেইন কথা হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন কেনেকুৱা হয়। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে নিশ্চয়কৈ গম পায় যে এডমিট কাৰ্ড, সেল্ফ ডিক্লেৰেশ্যন আৰু আণ্ডাৰটেকিং অ'কে ডাউনলোড কৰাৰ সময়ত আপোনালোকে তাৰ পৰা 2 কপিকৈ উলিয়াই ল'ব, প্ৰিণ্ট আউট লৈ ল'ব, বিকজ তাৰ 2 কপি প্ৰয়োজন হ'ব আৰু 2 কপি নিজৰ পাছপোৰ্ট সাইজৰ সেল্ফ এটেষ্টেড ফটো, যিটো ফটো আপোনালোকে তাত ছাবমিট কৰিব তাৰ পিছফালে আপোনালোকে সাইন কৰিব। আৰু নেক্সট হৈছে HSLC মেট্ৰিকৰ এডমিট কাৰ্ড, যদিহে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট নাই এজ প্ৰুফ হিচাপে HSLCৰ এডমিট কাৰ্ড দিব লাগে আৰু মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন বহুত বেছি প্ৰয়োজন হ'ব। সো আপোনালোকে অৰিজিনেল মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট কাৰ্ড HSLCৰ লৈ যাব, লগতে প্ৰতিটোৰে এটাকৈ কপি প্ৰিণ্ট আউট কৰি ল'ব বা জেৰক্স কৰি ল'ব লাগিব কাৰণ আপোনালোকে তাত ছাবমিট কৰিব লাগিব। নেক্সট কথা হৈছে HS হায়াৰ ছেকেণ্ডাৰী, যদি আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যন হয় তেতিয়াহ'লে আপোনালোকে হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ অৰিজিনেল লগতে এটাকৈ জেৰক্স কপি তাত ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ প্ৰয়োজন হ'ব এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছিল তাৰ এটা কপি ছাবমিট কৰিব লাগিব আৰু যদি কাৰোবাৰ কাষ্ট চাৰ্টিফিকেট আছে দেন কাষ্ট চাৰ্টিফিকেটৰো এটা কপি ছাবমিট কৰিব লাগিব। তেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনে অলপ টাইম লয় বিকজ ষ্টুডেণ্ট বহুত কেইজন আছে, চ' অলপ টাইম আপোনালোকে মেবি 1 আৱাৰ বা 1.5 আৱাৰ্ছ আপোনালোকে তাত ৰখিব লাগিব। ৰখাৰ পিছত আপোনালোকক এটা নাম্বাৰ দিয়া হ'ব, চিৰিয়েল নাম্বাৰ, মানে কিমান নম্বৰত আপোনালোকৰ ইণ্টাৰভিউটো ষ্টাৰ্ট হ'ব। যিকেইজনে পোনপ্ৰথমে কৰিছে তো 1ৰ পৰা বিগিন হ'ব, মানে কি ষ্টাৰ্ট হ'ব 1ৰ পৰা ষ্টাৰ্ট হৈ 50 লৈ যাব। আৰু তাৰপিছত আপোনালোকক যদি ইণ্টাৰভিউ য'ত হ'ব সেই ৰুমটোৰ ওচৰত যদি ভিৰ নাথাকে তেতিয়াহ'লে আপোনালোকক তালৈ ডাইৰেক্টলি মাতিব আৰু যদি বহুত কেইজন ষ্টুডেণ্ট থাকে ইণ্টাৰভিউ পেণ্ডিঙত থাকে তেতিয়াহ'লে আপোনালোকক সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ৰুমতে বহিব দিব। ডকুমেণ্ট ভেৰিফিকেশ্যন টেক্স টাইম হয়, ডকুমেণ্ট ভেৰিফিকেশ্যনত 1 ঘণ্টা মেক্সিমাম লাগিব পাৰে, চ' আপোনালোকে তাত অলপ ৱেইট কৰিব লাগিব। নেক্সট যেতিয়া আপোনালোকে ইণ্টাৰভিউ বৰ্ডলৈ যাব, যোৱাৰ আগত আপোনালোকক যিকেইজনে ডকুমেণ্ট ভেৰিফাই কৰিব তেওঁলোকে এটা কপি সেল্ফ ডিক্লেৰেশ্যন, এটা আণ্ডাৰটেকিং আৰু এটা এডমিট কাৰ্ড আপোনালোকৰ হাতত জমা দিব আৰু আপোনালোকে তাত ক্ৰছ চেক কৰাই আপোনালোকে ইণ্টাৰভিউ বৰ্ডলৈ আহিব। অহাৰ পিছত তাত আৰু 2জন ব্যক্তি থাকে, সেই ব্যক্তি দুজনে আৰু ক্ৰছ চেক কৰাব, লগতে তেওঁলোকে লিখিব। নেক্সট আপোনালোকৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'লে আপোনালোকে তাত ৰখিব লাগিব, মেবি মেক্সিমাম 5 মিনিট বা 6 মিনিট আপোনালোকে তাত ৱেইট কৰাৰ পিছত আপোনালোকক মাতিব, আপোনালোকে ভিতৰলৈ যাব লাগিব। এইখিনি আছিল কমপ্লিট প্ৰচেছ। এতিয়া মেইন কথা হৈছে যে মোৰ ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল, লগতে কি কুৱেশ্যনছ মোক সুধিছিলে। চ' যেতিয়া মই ভিতৰলৈ গ'লোঁ, মই দৰ্জাত নক কৰিছোঁ যে মই আহিব পাৰিমনে বা মই মে আই কাম ইন ছাৰ বুলি সুধিছোঁ, তেওঁলোকে ক'লে যে আহা। নেক্সট তেওঁলোকে মোক নিজেই ছিট অফাৰ কৰিলে যে বহা, মই ক'লোঁ থেংক ইউ ছ'। নেক্সট মোক সুধিলে যে ক'ৰ পৰা আহিছা, কি নাম, এনেকুৱা কুৱেশ্যন সুধিলে আৰু মই ক'লোঁ যে ছাৰ মোৰ জিলা হৈছে বৰপেটা,
চ' তেওঁলোকে ডাইৰেক্টলি সুধিলে যে বৰপেটা জিলাৰ DC বা উপায়ুক্তৰ নাম কি। নেক্সট মই ক'লোঁ আনচাৰটো। নেক্সট মই সুধিলে যে তোমাৰ এতিয়া কি কৰি আছা, বৰ্তমান তুমি কি পঢ়ি আছা। মই ক'লোঁ যে ছাৰ মই ডিগ্ৰী কৰি আছোঁ। নেক্সট তেওঁলোকে সুধিলে যে কোনটো ছাবজেক্টত মেজৰ লৈছা। মই ক'লোঁ যে পলিটিকেল চায়েন্স। আৰু সুধিলে যে হায়াৰ ছেকেণ্ডাৰীত কি আছিল। মই ক'লোঁ যে ছাৰ মই হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা কৰিছিলোঁ। তেতিয়া মানে কাউণ্টাৰ কুৱেশ্যন কৰিলে যে তুমি যদি ছায়েন্স ষ্ট্ৰীমৰ পৰা কৰিছিলা এতিয়া তুমি ডিগ্ৰীত আৰ্টছ কিয় লৈছা, এনেকুৱা ধৰণৰ কুৱেশ্যনছ কৰিলে। চ' এতিয়া মই ক'লোঁ যে ছাৰ মই এটা জব পাইছিলোঁ, জব পোৱাৰ পিছত মই তাৰপৰা ৰিজাইন দিলোঁ আৰু প্ৰেক্টিকেল বা কিবা অলপ এনেকুৱা ছায়েন্সত ল'লে অলপ প্ৰব্লেম হয়। চ' মই অ'পেন ইউনিভাৰ্চিটিৰ পৰা ইগন'ৰ পৰা অৰ্থাৎ ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটিৰ পৰা আৰ্টছ ষ্ট্ৰীমত মানে কি এডমিশ্যন ল'লোঁ আৰু মই পলিটিকেল চায়েন্সত অনাৰ্ছ কৰি আছোঁ। তেতিয়া মই সুধিলে যে তুমি কোনটো জব পাইছিলা। মই ক'লোঁ যে ছাৰ মানে কি যিটো জব মই পাইছিলোঁ আগতে সেই জবটোৰ কথা ক'লোঁ। তেতিয়া মানে কি মোক ডাইৰেক্টলি কুৱেশ্যনছ কৰিলে যে মোৰ নামটো ক'লে আৰু তেওঁলোকে ক'লে যে মই তোমাক 3খন ঠাইৰ নাম ক'ম, সেই ঠাইকেইখন অসমৰ কোনকেইখন জিলাত আছে তুমি মোক ক'ব লাগে। অ'কে, চ' দুজন ব্যক্তি থাকে, যিজন ব্যক্তি অলপ মানে কি হয় অলপ ফেটি টাইপৰ হয়। তো সেই ব্যক্তিজনে মানে কি মোক সুধিলে যে গোসাইগাঁও ক'ত আছে, এনেকুৱা আৰু 2খন ঠাইৰ নাম ক'লে। মই ভালদৰে মানে কি মনত কৰিব নোৱাৰিলোঁ। চ' মই ক'লোঁ যে ছাৰ মই নাজানো আৰু এটা ভুলকৈ ক'লোঁ। তেতিয়া মানে কি তেওঁ সেইখিনি কুৱেশ্যনছ কৰা শেষ কৰিলে। শেষ কৰাৰ পিছত মোক আৰু কিছুমান কুৱেশ্যনছ এজন বেলেগে সুধিছে। দুজন ব্যক্তি থাকে, চ' দুয়োজনে মানে কি ছেপাৰেটলি কুৱেশ্যনছবিলাক সুধিছে। প্ৰথমজনে শেষ কৰিলে, শেষ কৰাৰ পিছত নেক্সটজনে আৰম্ভ। তো ছেকেণ্ড ৰাউণ্ডত মোক কুৱেশ্যন সুধিছে যে বেটেল অফ শৰাইঘাট অৰ্থাৎ শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল। মই ক'লোঁ যে ছাৰ 1671 হৈছিল। বেটেল অফ পানিপথ কেতিয়া হৈছিল, মানে কি ফাৰ্ষ্ট বেটেল অফ পানিপথ কেতিয়া হৈছিল বা পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল। মই ক'লোঁ যে ছাৰ পানিপথত প্ৰথম যুদ্ধ হৈছিল 1526 চনত। নেক্সট সুধিলে মোক যে হালদিঘাটী ৰণ কেতিয়া হৈছিল, কাৰ লগত হৈছিল। নেক্সট মোক সুধিলে যে আহোম সাম্ৰাজ্যৰ বিষয়ে তুমি কিবা জানানে। মই ক'লোঁ ছাৰ মই জানো কিছু কথা। তেতিয়া মোক সুধিলে যে প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল আৰু ইয়াৰ কেপিটেল কি আছিল, ৰাজধানী কি আছিল। নেক্সট মই ক'লোঁ যে ৰাজধানী এনেকুৱা আছিল, ৰাজধানী চৰাইদেউ আছিল আৰু আহোম কিং আছিল চুকাফা। নেক্সট মোক সুধিলে যে এটা মানে কি কাউণ্টাৰ কুৱেশ্যনছ কৰিলে। প্ৰথমতে এই কুৱেশ্যনটো সোধা নাছিল ইউনেস্কোৰ ফুল ফৰ্ম, ইউনেস্কোৰ ফুল ফৰ্মটো মোক পিছত সুধিছে। তো পোনপ্ৰথমে মোক সুধিলে যে অসমৰ কেইখনমান ঠাইৰ নাম কোৱা যিকেইখনৰ ইতিহাস বা হিষ্টৰিকেল ইম্পৰ্টেঞ্চ আছে বা ফেমাছ প্লেচৰ নাম কোৱা। মই এতিয়া ক'লোঁ যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটকেইখনৰ নাম ক'লোঁ, লগতে চৰাইদেউ মৈদাম, কাজিৰঙা নেশ্যনেল পাৰ্ক, লগতে শিৱসাগৰ জিলাৰ কেইখনমান ঐতিহ্যপূৰ্ণ ঠাইৰ নাম ক'লোঁ। কোৱাৰ পিছত যেতিয়া মই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ক'লোঁ, মানে যেতিয়া মোক কুৱেশ্যনটো কৰিলে তেওঁলোকে, তেতিয়া ক'লোঁ যে কিয় ফেমাছ, যে মোক সুধিলে যে চৰাইদেউ কিয় ফেমাছ। মই ক'লোঁ যে ছাৰ এইবাৰ চৰাইদেউ 24 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত নাম পাইছে। তেনেকৈ মানে মোক কুৱেশ্যনটো সুধিছিল ইউনেস্কোৰ ফুল ফৰ্ম কি, লগতে ইউনেস্কো কি হয়, মানে কি কাম কৰে এইটো। মই ক'লোঁ যে ছাৰ ইউনেস্কোৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনছ বুলি ক'লোঁ। এণ্ড নেক্সট মোক কুৱেশ্যন কৰিলে যে তুমি বৰপেটা জিলাৰ হয়, বৰপেটা জিলাৰ এনেকুৱা এখন ঠাইৰ নাম কোৱা যিখন ঠাই লাইক স্বাধীনতাৰ সময়ত এখন মানে কি বেটেল হৈছিল বা তাত কিবা বিদ্ৰোহ হৈছিল। তেতিয়া মানে কি মই ডাইৰেক্টলি ক'লোঁ যে ছাৰ লচিমা আছে আমাৰ তাত। লচিমা মোৰ পৰা বেছি দূৰত নহয়, অ'কে, মোটামুটি প্ৰায় 10-15 কিলোমিটাৰমান হ'ব। চ' ডাইৰেক্টলি মই ক'লোঁ যে ছাৰ লচিমাত কি হৈছিল, কৃষক বিদ্ৰোহ হৈছিল। ডাইৰেক্টলি কাউণ্টাৰ কুৱেশ্যন কৰিলে যে লচিমাৰ কৃষক বিদ্ৰোহ কিয় হৈছিল, মানে কি তাৰ আঁৰত যিটো ষ্টৰি আছিল এই ষ্টৰিটো কি, কেতিয়া হৈছিল। মই ক'লোঁ যে ছাৰ 1894 চনত হৈছিল। এনেকুৱা ধৰণে ক'লোঁ আৰু 21 জানুৱাৰী তাৰিখে এনেকুৱা মানে কি ভূমিকৰ আদায় কৰিবলৈ গৈছিল। তাৰপিছত তাত এজনৰ মানে কি যিটো মৌজাদাৰ আছিল, মৌজাদাৰজনক মাৰিছিল, মৰাৰ পিছত মানে কি বিদ্ৰোহৰ সূচনা হৈছিল। এনেকুৱা ধৰি লওক মানে কি যিখিনি আৰু বস্তুটো মোৰ মনত আছিল সেইখিনি বস্তু মই ডাইৰেক্টলি কৈ দিছোঁ। নেক্সট মোক সুধিলে যে পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল। মই ডাইৰেক্টলি ক'লোঁ যে ছাৰ পথৰুঘাটৰ ৰণ 1891 হৈছিল। তো মানে কি এইটো মোৰ মিষ্টেক হৈ গৈছে, অ'কে। কুৱেশ্যনটো ভালদৰে মই মানে কি ভাবিছিলোঁ যে এই চনটো নহ'ব লাগে, বাট মোৰ মাইণ্ডত জাষ্ট সেইটোৱে আনচাৰ আহিছিল। তো মই ডাইৰেক্টলি 1891 বুলি কৈছিলোঁ, বাট তেওঁলোকে কৈছে যে ভুল হৈছে। নেক্সট মোক সুধিলে যে ফুলগুৰি ধাৱাত কোনজন ইংলিছ মেনক হত্যা কৰা হৈছিল, লগতে কেতিয়া হৈছিল। তো মই ক'লোঁ যে 1861 হৈছিল আৰু তাত লেফটেনেণ্ট জেনেৰেল ছিংগাৰ নামৰ এজন মানুহ আছিল যাক হত্যা কৰা হৈছিল। আৰু তাত কোনটো জনগোষ্ঠী আছিলে এইটো কুৱেশ্যন কৰিছে, কাউণ্টাৰ কুৱেশ্যন হিচাপে কৰিছে, ডাইৰেক্টলি সুধিছে। মই ক'লোঁ যে তিৱা জনগোষ্ঠী আছিল আৰু তেওঁলোকক আফু খেতি বন্ধ কৰা হৈছিল। এনেকুৱা ধৰণৰ যিটো ষ্টৰি আছে। নেক্সট এটা কুৱেশ্যন সুধিছে যে ভগত সিঙৰ বিষয়ে তুমি জানা। মই ক'লোঁ ছাৰ হয় ছাৰ মই শ্বহীদ ভগত সিঙৰ বিষয়ে জানো। তো মই সুধিলে যে শ্বহীদ ভগত সিঙক কেতিয়া ফাঁচি দিছিল। এতিয়া মই ডাইৰেক্টলি ক'লোঁ যে ছাৰ
23 মাৰ্চ 1931 চনত শ্বহীদ ভগত সিঙক ফাঁচি দিয়া হৈছিল। এইখিনি বস্তু মই ডাইৰেক্টলি ক'লোঁ। কোৱাৰ পিছত তেওঁ কৈছে যে তুমি এতিয়া যাব পাৰা, অ'কে ইউ মে লিভ। তেতিয়া মই আৰু ক'লোঁ যে ছাৰ থেংক ইউ ছ' মাছ, এনেকুৱা ধৰণৰ ক'লোঁ আৰু মই এক্সিট কৰিলোঁ। এক্সিট কৰাৰ পিছত মোক ডাইৰেক্টলি দেখুৱাই দিলে কোনফালেৰে আহিব লাগে এক্সিট পইণ্টটো। তাৰপৰা মই ওলাই আহিলোঁ। ওলাই আহি পিছত মই দেখিলোঁ যে মানে কি যিটো ইণ্টাৰভিউ ফাৰ্ষ্ট ৰাউণ্ড আছিল, ফাৰ্ষ্ট ৰাউণ্ডত যিজন ব্যক্তিয়ে মোক ইণ্টাৰভিউ লৈছিল তেখেতে মোক জাষ্ট 0 আৰু 2 নম্বৰ দিছে, মানে কি 2 নম্বৰ দিছে। কিমানৰ ভিতৰত 2 নম্বৰ দিছে, 5ৰ ভিতৰত 2 নম্বৰ নে টোটেল 2 নম্বৰ, এইটো ভালদৰে মই নাজানো, বাট 2 নম্বৰ দি দিছে। আৰু ইণ্টাৰভিউটো কিমান মাৰ্কৰ হয়, নটিফিকেশ্যনত 15 মাৰ্কছ লিখা আছে, বাট মই ভালদৰে নাজানো যে কিমান মাৰ্কৰ এক্সামটো হৈছে। চ' ফাৰ্ষ্ট ৰাউণ্ডত মই 2 নম্বৰ পাইছিলোঁ, বিকজ মোৰ এই ঠাইকেইখনৰ নাম মানে কোন কেইখন জিলাত আছে মই কোৱাতে অলপ ভুল হৈছিল। চ' তেওঁ 2 নম্বৰ দিছে, বাকী মই গম নাপাওঁ। মই জাষ্ট আহিব ক'লে, অহাৰ পিছত তেওঁলোকে নম্বৰটো দিছে, কিমান নম্বৰ দিছে নাজানো বাৰু। চ' আপোনালোকৰ যদি ইণ্টাৰভিউ আছে এইকেইদিনৰ ভিতৰত, তেতিয়াহ'লে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক। এনেকুৱা ধৰণৰ কুৱেশ্যনছ বেছিকৈ কৰিছে। চ' আপোনালোকে ঠাইৰ নাম কেইখনমান অলপ মনত ৰাখিব, কোনকেইখন জিলাত আছে, অলপ ইম্পৰ্টেণ্ট ঠাই জাগাৰ নাম আৰু কিছুমান ইম্পৰ্টেণ্ট বিদ্ৰোহৰ নাম, লগতে এনেকুৱা ধৰণৰ কুৱেশ্যনছ মেক্সিমামক সুধিছে আৰু এনেকুৱা কুৱেশ্যনছ সুধি আছে। আৰু মই বৰ্ড নম্বৰ 3ত পঢ়িছিলোঁ আৰু এইটো কৈছে যে বৰ্ড নম্বৰ 3ত যিকেইজনে ইণ্টাৰভিউ লৈছে তেওঁলোক অলপ ষ্ট্ৰিক্ট হয়, মানে কি কুৱেশ্যনছবিলাক অলপ বেছিকৈ কৰিছে আৰু অলপ টান কুৱেশ্যনছো কৰিছে, বাট ইমানো টান নহয়, আনচাৰ্ছ দিব পাৰি যদি আপোনালোকৰ প্ৰিপাৰেশ্যন ভাল হয়। এতিয়া মোৰতো বাৰু মই দি আহিছোঁ, এতিয়া ৰিজাল্ট কেনেকুৱা হয়, পাছ কৰিম নে নকৰিম, পষ্টিং পাম নে নাপাম সেইটো বাৰু গম নাপাওঁ, সময়ত দেখা যাব। বাট ইণ্টাৰভিউ দি ভাল লাগিছে, এইটো জাষ্ট ক'ব বিচাৰিছোঁ। আপোনালোক যিকেইজনৰ ইণ্টাৰভিউ আছে তেওঁলোকৰ কাৰণে বেষ্ট উইচেছ থাকিল, অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ ইণ্টাৰভিউ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ। Thank you so much guys for watching the video till the end and see you in the next video.